সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজি দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 26 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 12 তাৰিখ। আজি ৰবিবাৰ, কৃষ্ণপক্ষ, তৃতীয়া তিথি আৰু মূলা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:32:43 আৰু সূৰ্যাস্ত হ'ব 6:08:56। আজিৰ দিনটোৰ ৰাহুকাল আছে আবেলি 4:26 পৰা সন্ধিয়া 6:08 আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:22 পৰা দুপৰীয়া 12:03। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব, আৰু যদি আজি আইদাৰিটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি যাত্ৰাৰ বাবে ভাল দিন নহয় যদিও বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবে এটা অতি উন্নত দিন। খাদ্যত আজি দিনত পটল আৰু ৰাতিলৈ মূলা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ'ব। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। সামান্য পৰিৱেশিক অশান্তি আপোনাৰ স্বাস্থ্যত থাকিলেও আপুনি বিশেষ অসুবিধা নাপায়। অহাকালিলৈ আপোনাৰ স্বাস্থ্যৰ উন্নতিত আপুনি উৎসাহ বোধ কৰিব পাৰিব। নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত যাতে মনোবল নকমে তাৰ প্ৰতি যত্ন লওক। আজি অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী আপোনাৰ হাতত নষ্ট নহ'বলৈও আপুনি অধিক সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে সুসিদ্ধান্তৰ অভাৱত দক্ষতা প্ৰকাশৰ উন্নত সুযোগ যাতে নিজৰ হাতৰ পৰা এৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফল হ'ব আৰু আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, কিন্তু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব যদিও আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহ পৰিৱেশত আনন্দ অব্যাহত ৰাখিবলৈ আপুনি আজি নিজৰ সংযম সামান্য বঢ়াব লগা হ'ব পাৰে। আজি সম্পত্তিৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত বিভিন্ন সময়ত আজি আপোনাক অৰ্থকষ্টই আমনি কৰি থাকিব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাস ভংগও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। পৰিৱেশত অৰ্থাগম থাকিব যদিও আপোনাৰ আজি সন্তুষ্টি কমিব। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিবলগীয়া নহয় তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক হ'ব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই গ্ৰহণ কৰা নতুন পৰিকল্পনা সফলতাৰ বাবে জ্যেষ্ঠ আত্মীয়ৰ সহযোগ ল'ব লগা হ'ব পাৰে। আজি অকস্মাত আপুনি চমু ভ্ৰমণো কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ কৰিবৰ বাবে অভিভাৱকৰ পৰামৰ্শ অৱজ্ঞা কৰা অনুচিত, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ আপুনি শুদ্ধ প্ৰমাণিত কৰিব নোৱাৰিব পাৰে, হোৱাৰ আশা কম থাকিব। প্ৰেমৰ দিশত নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আপোনাৰ বাবে আশাব্যঞ্জক হ'ব। আপোনাৰ উৎসাহ থাকিব, কিন্তু আজি ইয়াত বন্ধুত্ব আগবঢ়োৱাটো বুদ্ধিমানৰ কাম নহ'ব। আনহাতে ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লাগিব, কিন্তু অহাকালিৰ দিনটো আজিতকৈ অধিক উন্নত হ'ব।
দূৰৰ কোনো আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব যদিও আপোনাৰ আজি খৰচো বাঢ়িব। সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ আকস্মিকভাৱে খৰচ নাবাঢ়িবলৈ আপুনি আজি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত পুৰণা প্ৰাপ্য ধন আদায় প্ৰাপ্তিত আজি আপোনাৰ অৰ্থচিন্তা আঁতৰিব। কিন্তু আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপোনাৰ মনোযোগৰ আৱশ্যক। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। যান বাহনত ভ্ৰমণৰ সময়তো সামান্য হ'লেও আপুনি যাতে শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। কিন্তু অহাকালি আপোনাৰ দিনটো আনন্দেৰে ভৰপূৰ হ'ব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি নিবনুৱাই আজি নেতৃত্বৰ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। কিন্তু আপোনাৰ অসতৰ্কতাৰ ফলত আপোনাৰ হাতত যাতে আজি কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো দিশত ব্যৰ্থ নহ'বলৈ নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। বন্ধুৰ সংগত কৰা আপোনাৰ আজিৰ কোনো কৰ্মই যাতে আপোনাৰ সুনামত আঘাত নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰিয়জনৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি আজি আনন্দিত হ'ব পাৰিব। আনহাতে পৰিৱেশৰ আনন্দ অক্ষত ৰাখিবলৈ আপুনি আজি আপোনাৰ কোনো অভ্যাসো এৰিবলগীয়া হ'ব পাৰে। বন্ধুৰ পুণ্য কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি ঘৰত বিশেষ সময় দিব নোৱাৰিব। বিভিন্ন দিশত আপোনাৰ খৰচ বাঢ়িব যদিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ লাভজনক প্ৰমাণিত হ'ব। কিন্তু ভোগবিলাক বিনোদনত যাতে আজি আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ সিদ্ধান্তত আপুনি অসন্তুষ্ট হ'লেও কৰ্মদক্ষতাৰ বাবে আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। আনহাতে আজি জ্যেষ্ঠ বিষয়াৰ লগত আপুনি সুসম্পৰ্ক গঢ়ি তুলিবৰ বাবেও সুযোগ লাভ কৰিব। নিবনুৱাই মতৰ বিভেদৰ ফলত কোনো ব্যক্তিৰ লগত বাদ বিবাদ আদি নহ'বলৈ সাৱধানতা লোৱা আৱশ্যক। কিয়নো এনে বিবাদে আপোনাৰ সামাজিক মান নিম্নগামী কৰাৰ আশংকা দিব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি আজি আপুনি সুখ্যাতি অৰ্জন কৰিব পাৰিব আৰু নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আজি আপোনাৰ সৎবন্ধুৰ সংখ্যাও বঢ়াব। প্ৰেমৰ দিশত আজি আপুনি পুৰণা ভুলৰ শুধৰণি কৰিবলৈ এটা অতি উন্নত দিন হাতত লাভ কৰিব। অৱহেলিত সমস্যা সমাধান কৰিও সম্পৰ্কৰ আপুনি পুনৰুদ্ধাৰ কৰিব পাৰিব। অহাকালিৰ দিনটোও আপোনাৰ বাবে এটা শ্ৰেষ্ঠতম দিন হিচাপে বিবেচিত হ'ব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনত আজি আপুনি ব্যস্ত থাকিব লাগিব। বাহন আদি সম্পদ বৃদ্ধি কৰিবৰ বাবে আপুনি কোনো নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব। আনহাতে আজি খৰচ বৃদ্ধিয়ে আপোনাৰ অৰ্থ চিন্তা বঢ়াব। ব্যৱসায়ত অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপুনি ব্যৱসায়ৰ পৰা আধাতে আঁতৰি আহিব লগা নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আপুনি আজি উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত সুসম্পৰ্ক গঢ়ি তুলিবলৈ সুযোগ লাভ কৰিব আৰু আপোনাৰ কৰ্মৰ বাবে আপুনি জ্যেষ্ঠ বিষয়াৰ পৰাও আজি সন্মানিত হ'ব। এটা ভাল দিন পাব। সামান্য পৰিৱেশিক অশান্তিৰ ফলত শিক্ষাৰ্থীয়ে যাতে অতি প্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰিবলগীয়া নহয় তাৰ বাবে আজি যত্ন ল'ব লাগিব। আনহাতে উচ্চ শিক্ষা গ্ৰহণৰ নতুন কোনো সংযোগে আজি আপোনালৈ আশা কঢ়িয়াই আনিব।
নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। কোনো দিশত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগত সফলতা লাভ কৰি মনোবল বঢ়াব পাৰিব। প্ৰিয়জনৰ সংগ আজি লাভ নহ'লেও সংযোগত সুখ থাকিব। দিনটো আপোনাৰ পক্ষতে থাকিব আৰু অহাকালিৰ দিনটো আপোনাৰ বাবে এটা শ্ৰেষ্ঠতম দিন হিচাপে পৰিগণিত হ'ব। গৃহত পুৰণা অনাদায় ধনৰ আপুনি আদায় পাব আৰু ইয়াৰ ফলত আপোনাৰ বিভিন্ন আৰ্থিক সমস্যা আজি সমাধান হ'ব। কোনো বিশিষ্ট অতিথিৰ আগমনতো আজি গৃহসুখ বাঢ়িব। ব্যৱসায়ত সামান্য পৰিশ্ৰমতে অধিক উপাৰ্জনত আজি আপোনাৰ উৎসাহ বাঢ়িব। কোনো জ্যেষ্ঠ আত্মীয়ৰ পৰামৰ্শ গ্ৰহণত আপুনি নতুন ব্যৱসায়িক সংযোগ লাভ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ দুৰ্বল স্বাস্থ্য আৰু অকস্মাত ভ্ৰমণৰ বাবে আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। আনহাতে আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হোৱাৰ লগতে ব্যয়বহুল হ'ব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কিন্তু শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। আজি স্বাস্থ্যৰ প্ৰতিহে আপোনাক অধিক যত্নৰ আৱশ্যক। কোনো ব্যক্তিৰ বিশ্বাস ভংগই নিবনুৱাক চিন্তিত কৰাৰ লগতে দিনটো সামান্য নিম্নগামী কৰাৰ আশংকাও আছে। কিন্তু আপোনজনৰ পৰামৰ্শ আৰু সহযোগিতাত আপোনাৰ আজি মনোবল বাঢ়িব। আনহাতে অবাঞ্ছিত ব্যক্তিৰ লগত হোৱা বিতৰ্ক যাতে আপোনাৰ মনোকষ্টৰ কাৰণ নহয় তাৰ প্ৰতিও আপোনাৰ মনোযোগৰ আৱশ্যক। আপোনাৰ অসতৰ্কতাৰ ফলত প্ৰকাশ পোৱা বাক্য বিভ্ৰাটে যাতে আপোনাৰ প্ৰিয়জনক অসন্তুষ্ট নকৰে তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময়ো অতিবাহিত কৰিব পাৰিব। গৃহত তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। কোনো সম্পদ ক্ৰয়ৰ আপোনাৰ আশা আজি আৰু অহাকালিৰ ভিতৰতে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ ওচৰত আপুনি প্ৰতিশ্ৰুতি দি চিন্তামুক্ত হ'ব পাৰিব। ঋণ প্ৰাপ্তিত আপুনি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব। ব্যৱসায়ীয়ে পুৰণা প্ৰাপ্যধনৰ আদায় প্ৰাপ্তিত আৰ্থিক অৱস্থাৰ কিছু উন্নতি কৰিব পাৰিব। কোনো দূৰৰ আত্মীয়ক আৰ্থিক সহযোগিতা প্ৰদান কৰিব লগাও হ'ব পাৰে। যান বাহনত ভ্ৰমণৰ সময়তো অকস্মাত যাতে সামান্য হ'লেও আপুনি আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। পাৰিৱেশিক ৰোগৰ অশান্তিত আপোনাৰ ধন ক্ষয় হোৱাৰ লগতে যাতে আপোনাৰ কৰ্ম নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হোৱাৰ আশংকা আছে। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত শাৰীৰিকভাৱে যাতে কোনো প্ৰকাৰে আঘাত নাপায় তাৰ বাবে আজি অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হোৱাৰ লগতে ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে কোনো কাৰণত আজি আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লাগিব। উচ্চ শিক্ষা গ্ৰহণৰ কোনো সংবাদ লাভৰ বাবে আজি আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। প্ৰিয় ব্যক্তিক উচ্চ স্থানৰ মান প্ৰদান কৰি আজিৰ দিনটো আপুনি এটা উল্লেখযোগ্য দিন কৰি গঢ় দিব পাৰিব। আনহাতে আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ প্ৰধান কাৰণ হ'ব। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত আপুনি ব্যস্ত থাকিব লাগিব। আপোনাৰ কোনো সিদ্ধান্তত পাৰিবাৰিক বিৰোধিতাৰ সন্মুখীন নহ'বলৈ আপুনি লক্ষ্য ৰখাও আৱশ্যক। কোনো সম্পদ ক্ৰয় কৰাৰ পৰিকল্পনা অহাকালিলৈ আপুনি সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ীয়ে পুৰণা প্ৰাপ্যধনৰ আদায় প্ৰাপ্তিত অৰ্থনৈতিকভাৱে শক্তিশালী হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। কিন্তু আজি আপুনি ব্যৱসায় ক্ষেত্ৰত জুইৰ পৰা অধিক সাৱধানী হ'ব লাগিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত পুৰণা সমস্যা সমাধানত আজি আপুনি ব্যস্ত থাকিব লাগিব, কিন্তু আপোনাৰ শাৰীৰিক সমস্যা সমাধানত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত সন্তুষ্টি থাকিব, কিন্তু আপোনাৰ কোনো সিদ্ধান্তত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ বিৰোধিতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত সমস্যাই গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নকৰিবলৈ যত্ন লোৱা আৱশ্যক। উচ্চ শিক্ষা গ্ৰহণৰ একাধিক নতুন সংযোগে আজি আপোনাক বিমূৰত পেলাব পাৰে। ইয়াত কোনো সিদ্ধান্ত লোৱাৰ বাবে আপুনি আপোনাৰ গুৰুজনৰ পৰামৰ্শ লোৱাও আৱশ্যক হ'ব। প্ৰিয়জনৰ ব্যক্তিগত সমস্যাসমূহে আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব। কোনো অপ্ৰত্যাশিত সংবাদত বিবাহ সংযোগীৰ বাবেও অহেতুক দুশ্চিন্তা বাঢ়িব পাৰে। গৃহ পৰিৱেশত আপোনাৰ নিজৰ অৰ্থ সমস্যা থকাৰ পাছতো কোনো ব্যক্তিক আপুনি অৰ্থ সহযোগিতা প্ৰদান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। আনহাতে পাৰিবাৰিক সুখ বৃদ্ধি কৰিবলৈ আপুনি নিজৰ মন্তব্য প্ৰকাশতো কিছু মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ত নতুন আৰ্থিক সংযোগে আপোনালৈ আশা কঢ়িয়াই আনিব। কোনো আপোন ব্যক্তিৰ সমস্যা সমাধানৰ বাবে আজি আপুনি চমু ভ্ৰমণো কৰিব লগা হ'ব। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো সামান্য নিম্নমানৰ হ'ব পাৰে, হ'লেও অহাকালিলৈ আপুনি সন্তুষ্টি লাভ কৰি মনোবল বঢ়াব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব যদিও আজি অকস্মাত ভ্ৰমণৰ বাবে আপুনি কৰ্ম পৰিৱৰ্তন কৰিবলগীয়া হ'ব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপোনাৰ সহানুভূতিশীলতাৰ প্ৰমাণ কৰাৰ লগতে আপোনাৰ সন্মানো আজি বৃদ্ধি পাব। নিবনুৱাই কোনো ধৰ্মীয় কৰ্মত বন্ধুৰ সংগত এটা অতি উন্নত দিন আজি অতিবাহিত কৰিব পাৰিব, কিন্তু আৰ্থিক ক্ষেত্ৰত আপুনি আজি আপোনাৰ কোনো বন্ধুক প্ৰতিশ্ৰুতি দিবলগীয়া হ'ব পাৰে। শিক্ষাৰ্থীয়ে সকলো দিশতে ক্ৰমোন্নতি আৰু বিজয় অব্যাহত ৰাখিব পাৰিব। আপোনাৰ তীৰ্থস্থান আদি দৰ্শনৰ পৰিকল্পনা আজি আপুনি সম্পূৰ্ণ কৰি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনৰ পৰা উচ্চ স্থানৰ মান লাভত এটা শ্ৰেষ্ঠতম দিন আজি আপোনাৰ উপলব্ধি হ'ব। অকস্মাত আপোনাৰ প্ৰিয়জনৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰিও আপুনি সুখী হ'ব। অহা কাইলৈৰ দিনটোও আপোনাৰ বাবে এটা শ্ৰেষ্ঠতম দিন হিচাপে পৰিগণিত হ'ব। গৃহ পৰিৱেশত আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশে যাতে পৰিৱেশৰ আনন্দ নকমায় তাৰ প্ৰতি লক্ষ্য ৰাখক। স্বাস্থ্যজনিত কাৰণত অকস্মাত ব্যয় নাবাঢ়িবলৈও আজি আপুনি সাৱধানতা ল'ব লাগিব। নতুন আঁচনিত ধন বিনিয়োগে আজি আপোনালৈ পৰ্যাপ্ত পৰিমাণৰ লাভ কঢ়িয়াই আনিব। আনহাতে কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি অকস্মাত ব্যৱসায়ৰ পৰা আঁতৰি থাকিবলগীয়াও হ'ব পাৰে। আজি আপোনাৰ ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব যদিও বিভিন্ন ব্যক্তিগত সমস্যা সমাধানত আপোনাৰ ব্যস্ততাও বাঢ়িব। আজি অকস্মাত আপুনি ভ্ৰমণৰ আঁচনিও ল'ব লগা হ'ব। অধিক ব্যস্ততাৰে আপোনাৰ আজিৰ দিনটো অতিক্ৰম হ'ব। মতৰ পাৰ্থক্যৰ ফলত নিবনুৱাই কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত যাতে বিতৰ্কত সোমাই নপৰে তাৰ প্ৰতি সাৱধানতা লওক, কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন উদয় হোৱাৰ লগতে শুভাকাংক্ষী বন্ধু হ্ৰাসৰ প্ৰশ্নও উদয় হ'ব পাৰে। শিক্ষাৰ্থীয়ে যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ লক্ষ্য ৰখা আৱশ্যক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ প্ৰয়োজন। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাও আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ প্ৰিয়জনক আজি আপুনি কোনো সহযোগিতা প্ৰদান কৰিব লগা হ'ব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত কিছু উন্নত সময়ো আপোনাৰ আজি অতিবাহিত হ'ব। গৃহত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও
মনত সন্তুষ্টিও থাকিব। বিভিন্ন সৰু সৰু সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত নতুন যোজনা এটা আপুনি আজি লাভজনক দেখা পাব, কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। আজি ভোগবিলাক বিনোদনত আপুনি অধিক খৰচ কৰি শেষলৈ যাতে চিন্তাত নপৰে তাৰ প্ৰতি সাৱধানতা লোৱাও আৱশ্যক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি শাৰীৰিক উন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মই যাতে আজি আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰায় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। আনহাতে কোনো জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগো আজি আপুনি লাভ কৰিব। শিক্ষাত আপোনাৰ স্থান আৰু মান বৃদ্ধি হোৱাৰ পাছতো আজি যাতে কোনো দিশত আপুনি ব্যৰ্থ নহয় তাৰ বাবে আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। অৱশ্যে আপুনি আশা কৰা কোনো শুভ সংবাদ আজি আপুনি লাভ কৰিব। নিবনুৱাই নিজৰ দুৰ্বল স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰ্থিক উন্নতিৰ নতুন কোনো সংযোগ আপোনাৰ ভুল সিদ্ধান্তৰ বাবে নষ্ট নহ'বলৈ আপুনি লক্ষ্য ৰখাও আৱশ্যক। প্ৰেমৰ দিশত কোনো নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব, আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। বিবাহ সংযোগীৰ বাবেও আজি এটা অতি শ্ৰেষ্ঠতম দিন হ'ব। গৃহ পৰিৱেশত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। পুত্ৰ কন্যাৰ সৌভাগ্যৰ সংবাদেও গৃহ সুখ বঢ়াব। কোনো সম্পদ ক্ৰয়ৰ আঁচনি প্ৰস্তুত কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ পৰা পোৱা উপাৰ্জনে আপোনাৰ আত্মবিশ্বাস বঢ়াব। পৰিৱেশত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও অৰ্থাগমত আনন্দ থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যা আপোনাৰ মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ আপোনাৰ মানসিক দৃঢ়তা বঢ়োৱা অতি আৱশ্যক। আজি মানসিক অৱসাদৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ মন নবঢ়িব। নিবনুৱাই বিজয় অৰ্জন কৰিব পাৰিব যদিও ঘনিষ্ঠ বন্ধুৰ লগত যাতে তৰ্ক বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক, কিয়নো এনে বিবাদৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ প্ৰশ্ন উদয় হ'ব পাৰে। প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰি শিক্ষাৰ্থীয়ে আজি শত্ৰুকো প্ৰভাৱিত কৰিব পাৰিব। আজি আপুনি সামাজিকভাৱেও প্ৰশংসিত হ'ব, আৰু আপোনাৰ সুনাম বাঢ়িব। প্ৰেমৰ দিশত আজি অৱহেলিত সমস্যা সমাধানৰ বাবে আপুনি এটা অতি উন্নত দিন আপোনাৰ হাতত লাভ কৰিব। আনহাতে প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব যদিও সংগপ্ৰাপ্তিত আপোনাৰ কিছু সময়ো অতিবাহিত কৰিব পাৰিব। পাৰিবাৰিক পৰিৱেশত দিনৰ আৰম্ভণি কিছু দুৰ্বল হ'ব পাৰে, হ'লেও দিনৰ শেষলৈ আপুনি সকলো দিশতে সন্তুষ্টি লাভ কৰিব পাৰিব। বিভিন্ন সৰু সৰু সমস্যা সমাধানত হোৱা খৰচ বৃদ্ধিয়ে আজি আপোনাৰ অৰ্থ সমস্যা বঢ়াব। ব্যৱসায়ত নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ বাবে আজি আপুনি প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ লোৱা অতি আৱশ্যক হ'ব। ভূমি বাহন আদি সম্পদৰ সমস্যা সমাধান কৰি আপুনি অৰ্থ চিন্তাত পৰিব পাৰে। আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো আপুনি লাইক আৰু শ্বেয়াৰ কৰিব। আপোনাৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ মাজত কৰা এনে আপোনাৰ শ্বেয়াৰে তেখেতসকলৰ দিনটো যাতে সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলে তাৰ বাবে আমাকো সহযোগিতা কৰা হ'ব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। আৰু যদি কোনো ধৰণৰ প্ৰশ্ন আপোনাৰ মনত থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে
আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।